নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সংসদৰ অধিৱেশন চলি আছে। সংসদৰ অধিৱেশনত দেশৰ খনিজ মন্ত্ৰীজনৰ বিৰুদ্ধে হঠাৎ এগৰাকী সাংসদ গৰজি উঠিল। সাংসদগৰাকীয়ে ক'লে যে দেশৰ খনিজ মন্ত্ৰীয়ে এটা বিশেষ কোম্পানীৰ পৰা উপঢৌকন লৈছে, ঘোষ লৈছে আৰু সেই কোম্পানীটোৰ মতে কাম কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ যিখিনি অভিযোগ আনিলে তেওঁ লগতে ক'লে সাংসদজনে যে যদিহে এই অভিযোগবোৰ ভুল বুলি প্ৰমাণিত হয় তেওঁ সাংসদ পদ ত্যাগ কৰিব আৰু যদি অভিযোগবোৰ সত্য বুলি প্ৰমাণিত হয় এই মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগিব। সমগ্ৰ দেশত তোলপাৰ লাগিল। সংসদত সেই অভিযোগ আনি সাংসদগৰাকীয়ে সমগ্ৰ দেশত তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে, খনিজ মন্ত্ৰীগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে সচেতনতাৰ সৃষ্টি কৰিলে। বিষয়টো ইমান আগবাঢ়িল যে এটা সময়ত সেই খনিজ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগটোৰ তদন্ত আৰম্ভ হ'ল। তদন্তত প্ৰমাণিত হ'ল যে খনিজ মন্ত্ৰীগৰাকীয়ে সঁচাকৈ দোষ কৰিছিল আৰু শেষত সেই খনিজ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিলে। সেই সাংসদজন অসমীয়া সাংসদ। সেই অসমীয়া সাংসদজনৰ কথাই আজি পাতিম, যাৰ কথাত, যাৰ অভিযোগত, যাৰ সবল বক্তব্যত, সংসদত দিয়া সবল বক্তব্যৰ বাবে দেশৰ খনিজ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। দ্বিতীয় কাহিনীটোলৈ আহোঁ। দ্বিতীয় কাহিনীটোৰ স্থান গুৱাহাটীৰ জজ খেলপথাৰত। সেই সময়ত আন্দোলন চলিছিল 1959 চনত যে অসমত এখন দলং লাগে, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং লাগে। জৱাহৰলাল নেহৰু অসমলৈ আহিছিল, গুৱাহাটীলৈ আহিছিল। নেহৰুক আৱৰ্ত ভৱনত লগ কৰা হৈছিল। আৱৰ্ত ভৱনত লগ কৰি সেই যিগৰাকী সাংসদৰ কথাত খনিজ মন্ত্ৰীয়ে পদত্যাগ কৰিছিল, সেই সাংসদগৰাকী তেতিয়া লোকসভা সমষ্টি, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ। তেওঁ নেহৰুক লগ কৰি ক'লে যে গুৱাহাটীত আমাক অসমত এখন দলং দিব লাগে। সবলভাৱে যুক্তি দিলে যে যদিহে আপোনালোকে গংগাৰ ওপৰত দলং পাতিব পাৰে, আপোনালোকে ভাৰতৰ আন ঠাইত দলং পাতিব পাৰে, উত্তৰ প্ৰদেশৰে কেৱল প্ৰধানমন্ত্ৰীগৰাকী নহয়, নেহৰু তেতিয়া উত্তৰ প্ৰদেশৰ সাংসদ আছিল, তেওঁ নেহৰুক বুজালে যে আপুনি কেৱল উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী নহয়, সমগ্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। উত্তৰ প্ৰদেশত যদি আপুনি দলং নিৰ্মাণ কৰে অসমক কিয় বঞ্চনা কৰিছে? এই কথাবোৰ সবল আৰু যুক্তিসংগতভাৱে মানুহগৰাকীয়ে উত্থাপন কৰিলে আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল কেইবছৰমানৰ পাছতেই অসমে লাভ কৰিলে শৰাইঘাটৰ সেই বিখ্যাত দলংখন। দ্বিতীয় কাহিনী। এই যে কাহিনী দুটা, এই কাহিনী দুটাৰ নায়কগৰাকী কোন, আমি কোনজন সাংসদৰ কথা আজি পাতিব বিচাৰিছোঁ। এই ভিডিঅ'টো আজি এইভাৱেই প্ৰস্তুত কৰিছোঁ, সমাগত আমাৰ আটাইৰে দুৱাৰ দলিত 2024 লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ সময়ত আমি আকৌ 14জন সাংসদ নিৰ্বাচন কৰিম। আমি সকলোৱে ভোট দিম, আমি 14জন সাংসদ নতুনকৈ বাচিম। কিন্তু এই যিগৰাকী বিশেষ সাংসদ, যাৰ কাহিনীয়ে আজিও আমাৰ তেজে তেজে এক শিহৰণ আনি দিয়ে, যাৰ কাহিনীয়ে আমাক আজিও অসমীয়া হিচাপে গৌৰৱবোধ কৰিবলৈ শিকায়, সেই সাংসদগৰাকী আছিল হেম বৰুৱা। আজি হেম বৰুৱাৰ কথাই আলোচনা কৰিম। হেম বৰুৱা এনে এজন সাংসদ যি সংসদত মাত্ৰ 14 বছৰ সময় আছিল, কিন্তু যিগৰাকী হেম বৰুৱাৰ বাবেই স্বাধীন অসমৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰা হৈছিল। মই দুটা কাহিনী আপোনালোকক ক'লোঁ, এতিয়া আন কেইটামান কাহিনীলৈ যাওঁ। অসমত এটা তেল শোধনাগাৰ লাগে, আন্দোলন হ'ল। সংসদত কোন গৰজি উঠিল? সংসদত গৰজি উঠিল হেম বৰুৱা। অসমে তেল শোধনাগাৰ পালে, গুৱাহাটী ৰিফাইনাৰী স্থাপন কৰা হ'ল। অসমত চাহ নিলাম কেন্দ্ৰ লাগে, আন্দোলন হ'ল, প্ৰতিবাদ হ'ল। সংসদত মানুহ এগৰাকী গৰজি উঠিল। কোন গৰজি উঠিল? হেম বৰুৱা গৰজি উঠিল। অসমে চাহ নিলাম কেন্দ্ৰ পালে। যোগীঘোপাত কাগজ কল, হেম বৰুৱাৰ গৰ্জন সংসদত শুনা গ'ল। চীনৰ আক্ৰমণ, হেম বৰুৱাৰ অকাট্য যুক্তিয়ে জৱাহৰলাল নেহৰুক বাধ্য কৰিলে চীনা আক্ৰমণৰ ক্ষেত্ৰত বক্তব্য দিবলৈ। সেই সময়ত গৰজি উঠা অসমৰ মাতটো আছিল, কণ্ঠটো আছিল হেম বৰুৱা। কেৱল যোগীঘোপাৰ কাগজ কলেই নহয়, নামৰূপৰ পেট্ৰকেমিকেল ৰাসায়নিক সাৰ কাৰখানা গৰজি উঠিল হেম বৰুৱা। সংসদত হেম বৰুৱাৰ গৰ্জনত অসমে ৰাসায়নিক সাৰ কাৰখানা লাভ কৰিলে। কেৱল ইমানেই নহয়, হেম বৰুৱাৰ ব্যাপ্ত সেই সময়ত পৰিৱেশ, সেই সময়ত হেম বৰুৱাৰ ব্যাপ্ত প্ৰভাৱ ইমানেই আছিল যে হেম বৰুৱাই কথা ক'বলৈ উঠিলে স্বয়ং প্ৰধানমন্ত্ৰীয়ে ভয় খাইছিল। আজি তেওঁ কি অভিযোগ আনে, তেওঁ আজি কি বক্তব্য দিয়ে। সেইগৰাকী হেম বৰুৱাৰ দৰে সাংসদ অসমৰ পৰাই নিৰ্বাচিত হৈছিল। এটাৰ পাছত আন এটা কাহিনী মই আজি আপোনালোকক ক'ম। এইবাৰ আমি পাতিব বিচাৰিছোঁ 1 মিনিটত। আজি আমি শশী থাৰুৰৰ ইংৰাজী শুনি আমি হাত তালি মাৰোঁ। শশী থাৰুৰৰ ইংৰাজী শুনি আমাৰ এনেকুৱা লাগে যে শশী থাৰুৰে আজিৰ তাৰিখত ভাৰতৰ আটাইতকৈ ভাল ইংৰাজী কয়। কিন্তু আপোনালোকে বিশ্বাস কৰিবনে, এইগৰাকী হেম বৰুৱাই 1 মিনিটত 185টা ইংৰাজী শব্দ কৈ এবাৰ সংসদত তোলপাৰ লগাইছিল। তেওঁৰ ভাষণ শুনিবলৈ কেৱল চৰকাৰী পক্ষ নহয়, বিৰোধী পক্ষও ৰৈ আছিল। বিৰোধী পক্ষৰ পৰা হেম বৰুৱাই যেতিয়া কথা কয়, স্বয়ং প্ৰধানমন্ত্ৰী নেহৰুৱে হেম বৰুৱাক প্ৰশংসাও কৰিছিল। তেনে এগৰাকী সাংসদ এই ভূমিৰ পৰাই, অসম ভূমিৰ পৰাই আমি সংসদলৈ নিৰ্বাচিত কৰি পঠিয়াইছোঁ। তাৰ পাছত বৰ্তমানৰ কাহিনী কি? বৰ্তমান সময়ত আমি যেতিয়া অসমৰ সাংসদৰ কথা পাতোঁ, সংসদত গৰজি উঠা মাতৰ কথা পাতোঁ, আমি নিমাতী কইনাৰ কথা পাতিব লাগে।
নিমাতী কইনা মানে তেওঁলোকে সংসদলৈ যায়, আমাৰ ভোট লৈ যায়, কিন্তু সংসদত যেতিয়া বহে তেওঁলোকে মুখেৰে মাত মাতিবলৈ লাজ কৰে, না মাত তেওঁলোকৰ নোলায়। অসমীয়া তেওঁলোকে ক'ব নেজানে, অসমীয়া কওঁতেই তেওঁলোকৰ 12 ভুল হয়, হিন্দী ইংৰাজী দূৰৰ কথা। তেওঁলোকে ভাষাৰ ক্ষেত্ৰতো ইমানেই দুৰ্বল, আৰু তেওঁলোকে দিল্লীৰ দেৱতাসকলৰ ওচৰত এইদৰে আঁঠু লয় যে তেওঁলোকৰ মুখৰ পৰা সংসদত কোনো কথা নোলায়। কিন্তু তাৰ বিপৰীতে এই যিগৰাকী সাংসদ, যাক সেই সময়ত দ্য ট্ৰিবিউন কাকতে দেশৰ 15জন সাংসদৰ ভিতৰত এজন বুলি কৈছিল, যাক সেই সময়ৰ দ্য টাইমছ অফ ইণ্ডিয়াই দেশৰ 10জন সাংসদৰ ভিতৰত এজন বুলি কৈছিল, এই সাংসদটো অসমৰ পৰাই নিৰ্বাচিত হৈছিল। হেম বৰুৱা গুৱাহাটী সমষ্টিৰ সাংসদ আছিল। 14 বছৰ কাল হেম বৰুৱা লোকসভাত আছিল। কিন্তু সেই 14 বছৰ কালতেই এগৰাকী ভাল সাংসদে দেশলৈ কি আনিব পাৰে, এখন ৰাজ্যলৈ কি আনিব পাৰে বুলি যদি আমি প্ৰশ্ন কৰোঁ আৰু হেম বৰুৱাৰ জীৱনটো পঢ়ি চাওঁ, এই আটাইকেইটা অৱদান। হেম বৰুৱা যেতিয়া প্ৰথমবাৰ সংসদলৈ নিৰ্বাচিত হৈছিল, প্ৰথম অধিৱেশনত তেওঁ অনা 2টা প্ৰস্তাৱ আছিল, গুৱাহাটীত এটা উত্তৰ পূব ৰেলৱেৰ কাৰ্যালয় নিৰ্মাণ কৰা, আৰু দ্বিতীয়তে গুৱাহাটীত এখন দলং নিৰ্মাণ কৰা। দুয়োটা কামেই অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিছিল। তালিকাখন দীঘলীয়া। মই যদি আপোনালোকক কওঁ, যোগীঘোপাৰ কাগজ কল, নামৰূপৰ ৰাসায়নিক পেট্ৰকেমিকেল প্ৰকল্প, গুৱাহাটী শোধনাগাৰ, টি অপশ্যন চেণ্টাৰ, এই কামবোৰতো এজন বিৰোধীৰ সাংসদেই অসমক কৰি দিছিল, অৰ্থনৈতিক বুনিয়াদ সবল কৰিছিল, এই কথাবোৰ সংসদত কৈছিল। তাৰ অৰ্থটো একেবাৰে স্পষ্ট। যদিহে সাংসদগৰাকীয়ে কথা ক'ব পাৰে, যদিহে সাংসদগৰাকীয়ে যুক্তিসংগতভাৱে নিজৰ ৰাজ্যৰ নিজৰ মানুহৰ কথাবোৰ ক'ব পাৰে, এজন সাংসদেই আমাৰ বাবে যথেষ্ট। সেই কাম, সেই ইতিহাস আমাক হেম বৰুৱাৰ ইতিহাসে সদায় শুনাই যায়। এতিয়া বাস্তৱ কথাবোৰ পাতোঁ। আজিৰ তাৰিখত আমাৰ সন্মুখত থকা বিপদবোৰৰ কথা পাতোঁ। এই যিগৰাকী হেম বৰুৱাৰ কথা আমি আজি আলোচনা কৰিবলৈ আহিছোঁ, আমি যে প্ৰত্যেকবাৰে আমাৰ ভাল সাংসদৰ কথা পাতিলে আমি হেম বৰুৱাত আৰম্ভ কৰিব লাগে, হেম বৰুৱাতেই শেষ কৰিব লাগে, এইবাৰৰ নিৰ্বাচনৰ সন্মুখত আমাৰ বাবে থকা প্ৰত্যাহ্বানবোৰ কি? একেবাৰে স্পষ্ট প্ৰত্যাহ্বান। এইবাৰ আমাক কোৱা হৈছে যে আমি প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব লাগিব। উত্তৰ প্ৰদেশৰ এটা সমষ্টিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন খেলিব। দেশৰ আটাইতকৈ ডাঙৰ বিৰোধীৰ নেতাগৰাকীয়ে কেৰেলাৰ এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। কিন্তু হেম বৰুৱাৰ ইতিহাসে আমাক এই কথা কয় যে যদিহে আমাৰ সাংসদগৰাকী ভাল হয়, যদিহে আমাৰ সাংসদগৰাকী কথা ক'ব পৰা হয়, অকাট্য যুক্তি দিব পৰা হয়, এজন সাংসদেও কিন্তু ৰাজ্যৰ ভৱিষ্যত সলাব পাৰে। আমাৰ প্ৰত্যেকেই 545টা সমষ্টিত, 43টা সমষ্টিত যেতিয়া ভাৰতৰ জনতাই ভোট দিবলৈ যায়, আমি যদি কেৱল প্ৰধানমন্ত্ৰীজনকেই নিৰ্বাচন কৰিবলৈ লোকসভাত ভোট দিওঁ, আপোনাৰ মোৰ সমষ্টিটোৰ কথা কোনে পাতিব? সেই প্ৰশ্নবোৰ আমি কৰিছোঁনে? আমাৰ দায়িত্ব আমাৰ সমষ্টিৰ পৰা এজন ভাল সাংসদ নিৰ্বাচিত কৰা, নে সেই সকলোবোৰ পাহৰি এজন নিমাতী কইনাক সংসদত বহাই থোৱা, যিগৰাকী নিমাতী কইনাই কেৱল হয় উজুৰ বুলি ক'ব, বিৰোধীয়ে আন্দোলন কৰিলে আন্দোলন কৰিব, চিঞৰ বাখৰ কৰিব, যুক্তিসংগত কথা কেতিয়াও নকয়। এই প্ৰশ্নবোৰ আমি কিন্তু নিৰ্বাচনৰ আগত আটাইয়ে জুকিয়াই চোৱাটো ভাল। সেইবাবেই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হেম বৰুৱাৰ ইতিহাসৰ কথা আমি বহুতেই নাজানো। এই যে শোধনাগাৰ আন্দোলনত এগৰাকী হেম বৰুৱা গৰজি উঠাৰ পাছত আমাৰ ৰাজ্যই শোধনাগাৰ পাইছে, গংগাৰ সন্মুখত ইমানবোৰ দলং থকাৰ পাছতো অসমত এখন দলং নিদিয়াৰ বাবে হেম বৰুৱা গৰজি উঠিব পাৰিছিল, এনে সাংসদ আমি আকৌ নিৰ্মাণ কৰিব নোৱাৰোঁনে? কেৱল আৰু কেৱল দিল্লীৰ কথামতে উঠা বহা কৰা, হয় হুজুৰ বুলি কোৱা, সংসদলৈ গৈ টোপনিয়াই থকা, সংসদলৈ গৈ অশ্লীল ছবি চাই থকা সাংসদে আমি নিৰ্বাচিত কৰি পঠামনে? নে আমাৰ গৌৰৱ হয় যে আমাৰ সাংসদগৰাকী নিমাতী কইনা সাংসদক নিৰ্মাণ কৰাৰ সলনি কথা ক'ব পৰা সাংসদ আমি নিৰ্বাচিত কৰিব নোৱাৰোঁনে? আজিৰ ভিডিঅ'টোত মই আপোনালোকক কোনো দলকেই ভোট দিব লাগে বুলি নকওঁ, বা কোনো দলক ভোট দিব নালাগে বুলিও মই নকওঁ। মই মাত্ৰ এটা কথাই আপোনালোকক অনুৰোধ কৰিম, এজন সাংসদে কি কৰিব পাৰে তাৰ উদাহৰণ হেম বৰুৱাৰ জীৱনী। এজন সাংসদে ৰাজ্য এখনৰ অৰ্থনৈতিক বুনিয়াদ কিদৰে গঢ়িব পাৰে তাৰ উদাহৰণ হেম বৰুৱাৰ জীৱনী। এজন সাংসদে কিদৰে এচাম মানুহৰ কথা, যি মানুহ প্ৰতাৰিত, যি মানুহ নিপীড়িত, সেই মানুহৰ কথা সংসদত গৰজি উঠি ক'ব পাৰে তাৰ উদাহৰণ হেম বৰুৱাৰ জীৱনী। হেম বৰুৱাৰ বাবেই চীনৰ আক্ৰমণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৱে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল। হেম বৰুৱাৰ বাবেই অসমীয়া মানুহৰ দুখ দুৰ্দশাৰ কথা দিল্লীয়ে শুনিছিল। তেনে সাংসদ যদি আমি আকৌ নিৰ্বাচন কৰিব নোৱাৰোঁ, আমি কিন্তু সদায় দিল্লীৰ দ্বাৰা প্ৰতাৰিত হ'ম, শোষিত হৈয়ে থাকিম। এই কথাবোৰ নিৰ্বাচনৰ আগত আমি জুকিয়াই চোৱাটো উচিত। শেষত এটা মজাৰ কাহিনী কৈ বিদায় ল'ম। হেম বৰুৱাই যে কেৱল অসমৰ কথাই উল্লেখ কৰিছিল তেনে নহয়।
পাকিস্তানৰ সৈতে ভাৰতৰ যেতিয়া যুদ্ধ হৈছিল, যুদ্ধৰ পাছত পাকিস্তানে আমাৰ কচ্ছ বা গুজৰাটৰ কচ্ছৰ এটা অংশ পাকিস্তানে নিজৰ অধীনলৈ লৈ গৈছিল। হেম বৰুৱাই তেতিয়া কচ্ছত এটা সত্যাগ্ৰহ আৰম্ভ কৰিছিল, গান্ধীৰ সত্যাগ্ৰহৰ নিচিনা, যি সত্যাগ্ৰহত অটল বিহাৰী বাজপেয়ীয়েও হেম বৰুৱাৰ সংগী হৈছিল। এই ব্যক্তিগৰাকীৰ জীৱন ইমান ব্যাপ্ত, একেগৰাকী হেম বৰুৱাৰ কবিতা আপুনি মই পঢ়িছোঁ, মমতাৰ চিঠি আমি পঢ়িছোঁ, একেগৰাকী হেম বৰুৱাৰ ভ্ৰমণ কাহিনী আমি পঢ়িছোঁ, কিন্তু সমান্তৰালভাৱে সেই শিক্ষক হেম বৰুৱাগৰাকী যেতিয়া সাংসদ হৈছিল, সংসদত কিন্তু গৰজি উঠিব পাৰিছিল, অসমীয়া আৰু অসমৰ মানুহৰ কথা ক'ব পাৰিছিল। গতিকে আহক, এই ভিডিঅ'টোত মই আপোনালোকক আন কোনো ইউটিউবাৰৰ দৰে কাক ভোট দিব লাগে, কাক ভোট দিব নালাগে সেই নীতি শিক্ষা দিব খোজা নাই। এটা মাত্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা নিৰ্বাচন খেলিব, উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ বাবে তেওঁ কাম কৰিব, সমগ্ৰ দেশৰ বাবেও হয়তো কাম কৰিব। ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলিছে ৱাইনাডৰ পৰা, কেৰেলা। ৰাহুল গান্ধীয়ে হয়তো কেৰেলাৰ বাবে দেশৰ বাবেও কাম কৰিব। কিন্তু আপোনাৰ মোৰ দায়িত্ব কি? আপোনাৰ মোৰ দায়িত্ব হৈছে আমাৰ নিজৰ নিজৰ সমষ্টিৰ পৰা এজন অন্তত সংসদত কথা ক'ব পৰা, হয় হুজুৰৰ বাহিৰে তেওঁৰ মুখত দুই এটা শব্দ ফুটিব পৰা সাংসদ এজন নিৰ্বাচিত কৰি পঠোৱা। যদিহে আমি কেৱল আৰু কেৱল প্ৰচাৰত ভুল গৈ, কেৱল আৰু কেৱল প্ৰচাৰৰ ধামখুমীয়াত উঠি ভাগি গৈ ৰেৰটিক বা চলি থকা ঘটনাৰ মতেই নিৰ্বাচনত ভোট দিওঁ, নেৰেটিভৰ মতেই যদি আমি নিৰ্বাচনত ভোট দিওঁ, আমি আকৌ কিন্তু আমাৰ সমষ্টিবোৰৰ পৰা একোগৰাকী নিমাতী কইনা, যিদৰে কইনা মাকৰ ঘৰৰ পৰা বিধানসভালৈ যায়, কইনা মাকৰ ঘৰৰ পৰা লোকসভালৈ যায়, সেই দৃশ্যৰে আমি পুনৰাবৃত্তি দেখিম। গতিকে আহক, আমি আটাই সংকল্প লওঁ, এই ভূমিৰ পৰা যদি হেম বৰুৱাৰ জন্ম হ'ব পাৰিছিল, এই ভূমিৰ পৰা যদি হেম বৰুৱাৰ দৰে শক্তিশালী সাংসদ গৰজি উঠিব পাৰিছিল, এই ভূমিৰ পৰা আকৌ আমি 14 জনৰ ভিতৰত এজন হ'লেও ভাল মানুহ নিৰ্বাচিত কৰিব নোৱাৰোনে? কাৰ সময়ত যেতিয়া ৰাজপথত আন্দোলন হৈছিল, অসমীয়া মানুহে দুখ কৰিছিল, অসমৰ মানুহৰ কথা সংসদত কোনেও নকয়। বানপানী হ'লে অসমৰ মানুহে দুখ কৰে, অসমৰ মানুহৰ বানপানীৰ কথা সংসদত কোনেও নকয়। অসমত যেতিয়া নদী বান্ধৰ বিৰুদ্ধে আন্দোলনটো চলিছিল, অসমীয়া মানুহৰ কথা কোনেও কোৱা নাছিল। সেই দুখ, সেই দুৰ্দশা অসমীয়া জাতিয়ে হেম বৰুৱাৰ পাছৰ পৰা সদায় সহি আহিব লগা হৈছে। অসমৰ বিদেশী সমস্যাটোৰ কথা, অসমৰ নাগৰিকত্বৰ সমস্যাটোৰ কথা কেতিয়াও আমাৰ সংসদত গৈ সাংসদসমূহে কোৱা নাই। গতিকে আহক, এইবাৰ আমাৰ সন্মুখত থকা অপশ্যনছবোৰৰ মাজৰ পৰা, আপোনাৰ সমষ্টি, মোৰ সমষ্টিৰ অপশ্যনছবোৰৰ মাজৰ পৰা বিচাৰ কৰি এনে এগৰাকী ব্যক্তিক সংসদলৈ পঠিয়াওঁ, যি অন্তত নিমাতী কইনা বা বোবা ল'ৰাৰ ছোৱালীৰ নিচিনা তাত বহি নাথাকি দুই এটা কথা অসমৰ পক্ষে ক'ব, জাতিটোৰ পক্ষে ক'ব। হেম বৰুৱাৰ এই ইতিহাসে আমাক আকৌ বেছি উদ্বুদ্ধ কৰক। হেম বৰুৱাৰ ইতিহাসে অসমৰ সাংসদসকলক কওক যে এনেকুৱা এজন সাংসদো অসমত আছিল, যিয়ে দিল্লীত নিমাতী কইনা নহয়, সৰব হৈ সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশক কঁপাই তুলিব পাৰিছিল। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চালোঁ। ধন্যবাদ।